পুনৰ বিতৰ্কত ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনৰ নাম লৈ গুণ্ডাগিৰি মণ্ডল সভানেত্ৰীৰ ৭জন মণ্ডলৰ সভানেত্ৰী চিটি দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বৰ ৭জন চেঙেলিজানৰ অমল কুমাৰ গুপ্তাৰ ভূমিত ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল এটা পৰিয়াল। গুপ্তা পৰিয়ালৰ ভূমি জোৰ জবৰদস্তি দখলৰ অভিযোগ ভাড়াতীয়া মালবিকা দাস আৰু পৰিয়ালৰ বিৰুদ্ধে। মণ্ডল সভানেত্ৰী চিটি দাসৰ সহায়ত ২০-২৫ জনীয়া গুণ্ডা বাহিনীলৈ পৰিয়ালটোক আক্ৰমণৰ অভিযোগ। বিধায়ক সুৰেন ফুকনৰ নাম লৈ চিটি দাসে পৰিয়ালটোক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। বিগত বৰ্ষতে এই ঘটনাটোক লৈ গুপ্তা পৰিয়ালে অভিযোগ দিছিল যদিও সেই সময়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে। অৱশেষত ডুমডুমা আৰক্ষী থানাত পঞ্জীয়ন হোৱা গোচৰ ভিত্তিত শুকুৰবাৰে অভিযুক্ত ১৩জন লোকক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে। মণ্ডল সভানেত্ৰী চিটি দাসৰ স্বামী ৰাম দাসৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ। দুই বছৰ আগত কথা হয়, মোৰ মাটি এটা আছিলে ৰাস্তা কাষতে। আমি এইটো দেউতাই ৰেণ্টত দিছিলে। দেউতা থকা সময়ত একেতে ভাড়াও দিছিলে। তাৰপিছত দেউতা ঢুকোৱাৰ পিছত মই অলপ দিন কাৰণে বাহিৰত গৈছিলোঁ। যেতিয়া গ'লোঁ তেতিয়া শুনিব পালোঁ এনেকৈ মোৰ মাটিটোত এহেঁতি কাম কৰি আছে, ফণ্ড লৈ পিনে মন্দিৰ বনাই আছে। চিটি দাস, ৰাম দাস আৰু মাটিটোত বহি আছে মালবিকা দাস ফেমিলি। তো মই ক'লোঁ মোৰ মাটি হয়, বেলেগে কেনেকৈ মন্দিৰ বনাই। অহাৰ পিছত মই থানাত কেছ দি FIR দি কামটো ৰখি গ'ল। ৰখাৰ পিছত মই লগে লগে পূৰা মাটিটো বাউণ্ডেৰী কৰিলোঁ। বাউণ্ডেৰী কৰাৰ পিছত চব ঠিক। তাৰপিছত এই বছৰ মই এই মাটিটোত কাম কৰিবৰ কাৰণে আকৌ গ'লোঁ যে কিবা আমি কৰাম, ৰুম চুম ঠিক কৰাম আৰু বাকীবোৰ কাম ঠিক কৰাম। তো এহেঁতি কি কৰিলে, ৰাতি 7টা-8টা সময়ত এহেঁতি 25-30জন মানুহ মিলি পিনে নিজৰ ঘৰৰ প্ৰথম CCTV অফ কৰি দিলে। CCTV অফ কৰাৰ পিছত যিমান বাউণ্ডেৰী আছিলে বাউণ্ডেৰী ভাঙিলে, আমাৰ ওপৰত এটেক কৰিলে। মোৰ মাক 57 ইয়াৰ্ছ, মা বিষ পালে, মোৰ খুৰীৰ মাথা ফাটি গ'ল, তেজ ওলালে। আকৌ আমি এদিনা FIR দিলোঁ। এইটো